চাওক এতিয়া যাৰ মুখত যি আহে সি সেইটোৱে ক'ব পাৰে কোন ভিত্তিত মিয়ালেণ্ড দিয়া হ'ব বাৰু কেলৈ দিয়া হ'ব কওকচোন আপোনালোকে নিজে চিন্তা কৰকচোন যে মিয়ালেণ্ড খোজাৰ কোনো যুক্তি আছে নেকি ক'ৰবাত কিবা যুক্তি আছে নেকি কোনো যুক্তি নাই 1.5 কোটি মিয়া পপুলেশ্যনটো তেওঁলোকে ক্ৰিয়েট কৰিছে ন তেওঁলোকে ক'ৰ পৰা বাংলাদেশৰ পৰা ক'ৰ পৰা পাকিস্তানৰ পৰা য'ৰ ত'ৰ পৰা আহি পেলাই ইয়াত তেওঁলোকৰ খুপনি পুতি ইয়াত তেওঁলোকে পপুলেশ্যন বঢ়াই পেলাই 1.5 কোটি মিয়া পপুলেশ্যন বুলি ক'লে হৈ যাব নেকি এইটোতো কেতিয়াও মানি লোৱা কথা নহয় যিবোৰ মানুহৰ ইয়াত অস্তিত্বই নাই যিসকল মানুহৰ ইয়াত কোনো অস্তিত্বই নাই সেইসকল মানুহ আহি পেলাই ইয়াত মানে অসমখন কি এনেকুৱা হৈ গৈছে নেকি যে ইয়াত মানে কোনো ধৰণৰ কোনো গাৰ্জিয়ানশ্বিপ নাই এই মুখ উঠাই আহিব আৰু মই মিয়ালেণ্ড দাবী কৰিম ফটোৱা এটা যুক্তি এইটো ফাল্টু কথা এটা 1600 আশিয়ালি বিলত আমাৰ ওচৰত আশিয়ালি বিলটো এটা বিল আছিলে আৰু সেই বিলটোত আজিৰ তাৰিখত 960 বিঘা জমিন তাতে বাংলাদেশী মিয়া মুছলমানসকলে জব্দ কৰিছে তেওঁলোকে তাত বেদখল কৰিছে আৰু বেদখল কৰি পেলাই সেই আশিয়ালি বিলটো বহুত ডাঙৰ বিল আছিলে আৰু সেই বিলটো আমাৰ মানে ইয়াৰে যিসকল মাছমৰীয়া আছিলে মাছ বেপাৰ কৰা মানুহ আছিলে তেওঁলোকে সেই বিলটো মাছৰ কাৰণে মাছ উপাৰ্জনৰ কাৰণে ব্যৱহাৰ কৰিছিলে কিন্তু এই বাংলাদেশী মিয়া মুছলমানসকলে আহি পেলাই সেই বিলটো নাইকিয়া কৰিলে আৰু 960 বিঘা জমিনত তেওঁলোকে তাত বেদখল কৰি আজিৰ তাৰিখত ৰাখি দিছে ঠিক তেনেকৈ মই আৰু এটা আপোনালোকক উদাহৰণ সেইদিনা দিছিলোঁ যে ইয়াতে এটা হোণ্ডা শ্ব'ৰুম আছে যিটো শ্ব'ৰুমটোৰ জমিনটো কিন্তু ৱাটাৰ ৰিচোৰ্চৰ মাটিৰ হয় বুলি আমি গম পাইছোঁ আমিও বহুত তথ্য এতিয়া DC মহোদয়ৰ ওচৰত আবেদন জনাইছোঁ এইখিনিৰ সত্যতা উলিয়াবৰ কাৰণে গতিকে আমি লাগি আছোঁ ঠিক তেনেকৈ SS কলেজ আছে SS কলেজৰ পিছফালৰ যিটো এৰিয়া আছে এতিয়া আপোনালোকে গৈ চাওক তাত NCCৰ ৱালটো দিয়া আছে কিন্তু গোটেই মাটিটো পিছফালৰ এনক'ৰ্জ কৰি লৈছে গোটেই মাটিটো এনক'ৰ্জ কৰি পেলাই ডাঙৰ বিল্ডিং বনাই দিছে এটা ইনষ্টিটিউট এটা প্ৰতিষ্ঠানৰ জমিন দখল কৰি পেলাই তাত নিজৰ ঘৰ বনাই লোৱাটো কেনেকুৱা যুক্তি হ'ব পাৰে কি ধৰণে সেইটো হ'ব পাৰে গোটেই NCCৰ ৱাল এতিয়ালৈকে তাত উঠি আছে তাৰ পিছতো সেইফালৰ মাটিখিনি গোটেই তেওঁলোকে জোৰ দখল কৰিছে গতিকে এইটোতো অলপ টাউনৰ এৰিয়াৰ কথা ক'লোঁ আৰু আপোনালোকক বেলেগ এটা একদম মই যে কৈ আছোঁ টোটেল 31টা বাগান হাইলাকান্দি ডিষ্ট্ৰিক্টত এই 31টা বাগানৰ ভিতৰত এটা বাগানৰ এক্সাম্পল আপোনালোকক দেখুৱাই দিওঁ মোনাচৰা বাগানৰ এই কৈয়া বাগান পঞ্চায়ত চাব আপোনালোকে হা ইয়াতে এটা ডিড বনাইছে ডিডটো বনাই পেলাই বাগানৰ মানুহবিলাকক বাগানৰ শ্ৰমিকসকলক কংগ্ৰেছ আমলৰ পৰা এক টুকুৰা জমিন তেওঁলোকক পাত্তা নিদিয়ে আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পাছত এই মানুহখিনিয়ে পাত্তা পোৱাৰ অধিকাৰী হৈছে নিজৰ জমিন এটুকুৰাৰ অধিকাৰী হ'ব পাৰিছে এই গোটেই জমিনটো ইয়াতে আপুনি চাওক পাৰ্চেজড কোনোবা ৰাজু চৌধুৰীয়ে পাৰ্চেজ কৰিছে আৰু বনৱাৰীলাল সুচদিয়া যিজন মালিক হয় সেই বাগানৰ মোনাচৰা আণ্ডাৰ কৈয়া সেই মানুহজনে এনেকৈ কৰি কেইবা বিঘা লেণ্ড এইবিলাক মানুহক বিক্ৰী কৰিছে বাগানৰ লেণ্ডটো বিক্ৰী কৰিব কেতিয়াও নোৱাৰে বাগানৰ জমিনটো সদায় লিজত লোৱা জমিন হয় চৰকাৰী জমিন হয় লিজত লোৱা জমিন হয় সেইটো কেতিয়াও কোনো বিক্ৰী কৰিব নোৱাৰে ক'ৰ পৰা আহি পেলাই ইয়াত বাগান কৰিছে বাগান কৰি পেলাই ইয়াৰে মাটি আকৌ তেওঁলোকে ইয়াত বেলেগ মিয়া মানুহক বিক্ৰী কৰিছে এইবিলাকৰ ওপৰত আমাৰ চৰকাৰে নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে সেইকাৰণেতো উজনি নামনি গোটেই জেগাতে আজি আপোনালোকে উচ্ছেদ অভিযান দেখিছে কিন্তু হাইলাকান্দিৰ সত্যতাটোতো আমি জনাব লাগিব আপোনালোকৰ মাধ্যমত আমি নিজেও নিজৰ ফালৰ পৰা ব্যৱস্থা লৈ পেলাই আমি চৰকাৰক আবেদন জনাইছোঁ আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আমি আপোনালোকৰ মাধ্যমত গোটেই তথ্যখিনি উলিয়াই দিছোঁ এতিয়া
আমাৰ এইটোৱে অনুৰোধ, আমাৰ এইটোৱে চৰকাৰক দাবী, আমাৰ এইটোৱে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ যে হাইলাকান্দিৰ যি জোৰ দখল কৰা বেদখল জমিন আছে সেই জমিনখিনি যাতে অতি সত্বৰ এওঁলোকৰ হাতৰ পৰা উলিয়াই আনিব লাগে আৰু আমাৰ ইয়াত যিখিনি প্ৰকল্প আমি হ'বৰ কাৰণে বহু আশাৰে বাট চাই আছোঁ সেই প্ৰকল্পখিনি ইয়াত প্ৰতিষ্ঠিত হ'ব লাগে। সেইটোৱে হ'ল আমাৰ অনুৰোধ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।